নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 11 পৰা 17 আগষ্টলৈকে ইম্পৰ্টেন্ট কুৱেশ্যনছ বিলাক আমি ডিসকাস কৰিম আজিৰ ভিডিঅ'টিত বহুকেইটা ইম্পৰ্টেন্ট কুৱেশ্যন আছে আসাম ৰিলেটেড কুৱেশ্যন আছে ইম্পৰ্টেন্ট তো ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব আগন্তুক এক্সাম বিলাকৰ বাবে যথেষ্ট প্ৰয়োজনীয় হ'ব এই ভিডিঅ'টি তো এইখিনিতে আপোনালোক জনাব বিচাৰিম যদি আপোনালোকে 2023-24 কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপাৰেচন কৰিব বিচাৰে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত আসাম নৰ্থ ইষ্ট নেশ্যনেল ইন্টাৰনেশ্যনেল সকলোবিলাক কুৱেশ্যন আনসাৰ আপোনালোকে পাব 2023 পৰা 2024 লৈকে আৰু প্ৰতি মাহে আপডেট হৈ থাকিব এবছৰলৈকে আপোনালোকৰ কোৰ্সৰ ভ্যালিডিটি থাকিব আৰু ইয়াত ফ্ৰী মক টেষ্টও দিয়া হৈছে তো যদি ইন্টাৰেষ্টেড হয় লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে ইয়াৰ উপৰিও আসাম টেট জিটিবিজিডি ৰিক্ৰুটমেন্ট এক্সামৰ বাবেও দুটা কোৰ্স ইয়াত আছে পেডাগজিক কোৰ্স আছে ভিডিও লেকচাৰ পিডিএফ নোটস মক টেষ্ট সকলোবিলাক দিয়া আছে তো এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে আসাম এণ্ড ইটস পিপলৰ এটা কোৰ্স আছে তো যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে লিংক বিলাক ডেসক্ৰিপচন বক্সত পাব ইয়াৰ উপৰিও আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাতে সকলোবিলাক কোৰ্স পাব আৰু তাৰ এক্সেছ আৰু পাৰচেজ তাৰ পৰা কৰিব পাৰিব নাইবা আপোনালোকে ৱেবছাইটৰ পৰা কৰিব পাৰে www.digitalasam.in আৰু কিবা জানিবলগীয়া থাকিলে তলত এটা WhatsApp নম্বৰ আছে তাত আপোনালোকে মেছেজ কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটো লৈছো প্ৰথম প্ৰশ্নটোত সুধিছে which films from Assam received Rajat Kamal Award at the 70th National Film Awards 2024 যে 2024 চনৰ 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অসমৰ কোনখন ছবিয়ে ৰজত কমল বঁটা লাভ কৰিছে গতিকে ইয়াত সুধিছে 2024 চনৰ যে 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা দিয়া হল তাত অসমৰ কোন ছবিয়ে ৰজত কমল বঁটা লাভ কৰিছে এটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব অল অফ দা এবভ ওপৰৰ গোটেইকেইখন এমুঠি পুথি চিকাইচাল আৰু শূন্যতা এই তিনিওখনে ৰজত কমল বঁটা লাভ কৰিছে গতিকে অসমৰ পৰা সৰ্বমুঠ 5খন ছবিয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত পুৰস্কাৰ লাভ কৰিছে বা বঁটা লাভ কৰিছে তো এই বিষয়ে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনটোলৈকে আহিছো কুৱেশ্যন নম্বৰ 2 ইয়াতে সুধিছে which film of the following received the best Assamese film award at the 70th National Film Awards 2024 যে 2024 চনৰ 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত তলৰ কোনখন ছবিয়ে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ বঁটা লাভ কৰিছিল তো ইয়াতে সুধিছে কোনখন ছবিয়ে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ বঁটা লাভ কৰিছে বেষ্ট আসামিজ ফিল্ম এৱাৰ্ড লাভ কৰিছে নেশ্যনেল ফিল্ম এৱাৰ্ডছ 2024 তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব এমুঠি পুথি গতিকে এমুঠি পুথি এই ছবিখনে লাভ কৰিছে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ বঁটা তো প্ৰশ্নবিলাক বেলেগ বেলেগ ধৰণে আহিব পাৰে গতিকে যদি আমাক বেষ্ট আসামিজ ফিল্ম এৱাৰ্ড কোনখনে পাইছে বুলি সুধে তেনেহলে এমুঠি পুথি হ'ব আৰু আগৰ প্ৰশ্নত আমি পাইছিলো যে ৰজত কমল বঁটা তিনিখনে পাইছিলে সো এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 3 লৈকে which film of the following received the best Tiwa Film Award at the 70th National Film Awards 2024 যে 2024 চনৰ 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত তলৰ কোনখন ছবিয়ে শ্ৰেষ্ঠ টিৱা চলচ্চিত্ৰ বঁটা লাভ কৰিছে গতিকে ইয়াতে শ্ৰেষ্ঠ টিৱা চলচ্চিত্ৰ আগৰখন পাইছিল আমি বেষ্ট আসামিজ ফিল্ম আৰু এইখন হৈছে বেষ্ট টিৱা ফিল্ম তো উত্তৰ হ'ব অপচন নম্বৰ বি চিকাইচাল গতিকে বেষ্ট টিৱা ফিল্ম বুলি সুধিলে চিকাইচাল হ'ব ঠিক আছে তো এতিয়া আমি অলপমান ডিটেইলছ আলোচনা কৰিম এই বিষয়ে যে তিনিখন ছবি অসমৰ যি ৰজত কমল বঁটা লাভ কৰিছে আৰু দুখন ছবি যে সাৰ্টিফিকেটছ অফ স্পেশাল মেনশন লাভ কৰিছে নেশ্যনেল ফিল্ম এৱাৰ্ডছ 2024 গতিকে টোটাল 5খন ছবিয়ে লাভ কৰিছে নেশ্যনেল ফিল্ম এৱাৰ্ডছত 5খন ছবি অসমৰ পৰা 5খন ছবিয়ে বঁটা লাভ কৰিছে তাৰ ভিতৰত তিনিখন ছবিয়ে ৰজত কমল বঁটা লাভ কৰিছে আৰু বাকি দুখন হৈছে সাৰ্টিফিকেটছ অফ স্পেশাল মেনশন বুলি কোৱা হৈছে তো আমি যদি চাও প্ৰথমখন এমুঠি পুথি যিখন আমি অলৰেডি আলোচনা কৰিলো এমুঠি পুথি এইখন ডাইৰেক্ট কৰিছিলে কুলনন্দিনী মহন্তই গতিকে ইয়াৰ ওপৰতো প্ৰশ্ন আহিব পাৰে যে এমুঠি পুথিখন কোনে ডাইৰেক্ট কৰিছিলে ইয়াৰ নিৰ্দেশক কোন তেতিয়া উত্তৰটো হ'ব কুলনন্দিনী মহন্ত ঠিক আছে তো এই ছবিখনে ৰজত কমল বঁটা লাভ কৰিছে বেষ্ট আসামিজ ফিল্ম হিচাপে ঠিক আছে গতিকে আমাক যদি বেষ্ট আসামিজ ফিল্ম বুলি সুধে তেনেহলেও এমুঠি পুথি হ'ব আৰু যদি ৰজত কমল বঁটাৰ কথা সুধে তেনেহলে এমুঠি পুথিও ৰজত কমল বঁটা লাভ কৰিছে কোনে ডাইৰেক্ট কৰিছে কুলনন্দিনী মহন্তই তো এইখিনি পইণ্ট আমি মনত ৰাখিব লাগিব ইয়াৰ পৰা দ্বিতীয়খন হৈছে চিকাইচাল আছিল ইফ অনলি ট্ৰিজ কুড টক গছেও যদি কথা কলহেতেন তো এই ছবিখনো ৰজত কমল বঁটা লাভ কৰিছে এজ দা বেষ্ট টিৱা ফিল্ম হিচাপে ঠিক আছে বেষ্ট টিৱা ফিল্ম এটো মনত ৰাখিব লাগিব ডাইৰেক্টৰ কোন ডক্টৰ ববি শৰ্মা বৰুৱা ঠিক আছে ডক্টৰ ববি শৰ্মা বৰুৱা হৈছে ডাইৰেক্টৰ বেষ্ট টিৱা ফিল্ম হৈছে চিকাইচাল 3 নম্বৰত আমি যদি চাও এখন শৰ্ট ফিল্ম হয় ছুটি ছবি এখন আৰু এই ছুটি ছবিখন এখন অসমীয়া ফিল্মে হয় শূন্যতা ইয়াৰ নাম হৈছে শূন্যতা
আৰু এইখনো ৰজত কমল বঁটা লাভ কৰিছে কিন্তু এইখন শৰ্ট ফিল্ম হয় তো এইটো আমি পইণ্ট মনত ৰাখিব লাগিব তো এই তিনিখন ৰজত কমল বঁটা লাভ কৰিছে আৰু ইয়াৰ ওপৰত সেপাৰেট কুৱেশ্যন আহিব পাৰে বেষ্ট এছামিজ ফিল্ম বেষ্ট তিৱা ফিল্ম এনে ধৰণৰ আমাক সুধিব পাৰে বা বেষ্ট শৰ্ট ফিল্ম বুলি সুধিব পাৰে তো বেষ্ট শৰ্ট ফিল্ম বুলি সুধিলে শূন্যতা হ'ব তো এইটো আমি পইণ্টবিলাক ইয়াত মনত ৰাখিব লাগিব যিকোনো ধৰণে আমাক প্ৰশ্ন সুধিব পাৰে বাকি আন যি দুখন আছিলে নন ফিচাৰ কেটেগৰীৰ ফিল্ম হয় সেই দুখন হৈছে বিৰুবালা উইথ টু পদ্মশ্ৰী বুলি বিৰুবালা উইথ টু পদ্মশ্ৰী বিৰুবালা ৰাভাৰ ওপৰত লিখা তো বিৰুবালা ৰাভাৰ বিষয়ে আমি আগত বহুতবাৰে আলোচনা কৰিছোঁ তো এইখন কোনে ডাইৰেক্ট কৰিছে এইখন আইমি বৰুৱাই ডাইৰেক্ট কৰিছিলে তো এই ছবিখনে চাৰ্টিফিকেটছ অফ স্পেচিয়েল মেনশ্যন বঁটা লাভ কৰিছে নেশ্যনেল ফিল্ম এৱাৰ্ডছত তো ইয়াৰ ওপৰত আন এখন ছবি সেইখন হৈছে হাৰগিলা আৰু এই ছবিখনো লাভ কৰিছে চাৰ্টিফিকেটছ অফ স্পেচিয়েল মেনশ্যন আৰু এইখন ডাইৰেক্ট কৰিছিলে পাৰ্থ সাৰথী মহন্তই গতিকে এই পাঁচখন ছবিৰ বিষয়ে আমি মনত ৰাখিব লাগিব ইয়াৰ পৰা বিভিন্ন ধৰণে আমাক প্ৰশ্ন সুধিব পাৰে গোটেইকেইটা পইণ্টে আপোনালোকে মনত ৰাখিব লাগিব অকল যে ৰজত কমল বঁটা কোনখন ছবিয়ে পাইছে সেইটোৱে সুধিব পাৰে তেনেধৰণৰ নহয় বেষ্ট এছামিজ ফিল্ম সুধিব পাৰে বেষ্ট তিৱা ফিল্ম সুধিব পাৰে বেষ্ট শৰ্ট ফিল্ম সুধিব পাৰে তো তেনেধৰণৰ আমাক সুধিব পাৰে তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 4লৈকে ইয়াতে সুধিছে হুইচ ফিল্ম অন দ্য বেষ্ট ফিচাৰ ফিল্ম এৱাৰ্ড এট দ্য 70th নেশ্যনেল ফিল্ম এৱাৰ্ডছ যে 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন ছবিয়ে শ্ৰেষ্ঠ ফিচাৰ ছবিৰ বঁটা লাভ কৰিছিল সো এই প্ৰশ্নটো নেশ্যনেল ফিল্ম এৱাৰ্ডছৰ ওপৰতে হয় কিন্তু আগৰ প্ৰশ্ন যেকেইটা আমি আলোচনা কৰিলোঁ সেয়া আসাম ৰিলেটেড আছিলে তো ইয়াতে আমাক সুধিছে এই 70th নেশ্যনেল ফিল্ম এৱাৰ্ডছত শ্ৰেষ্ঠ ফিচাৰ ফিল্মৰ বঁটা কোনখন ছবিয়ে লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব আটম আটম হৈছে এখন মালায়ালম ছবি হয় আৰু এই ছবিখনে লাভ কৰিছে বেষ্ট ফিচাৰ ফিল্ম এৱাৰ্ড তো এই প্ৰশ্নটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব গতিকে নেশ্যনেল ফিল্ম এৱাৰ্ডছৰ ওপৰত যেকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব গোটেইকেইটা আমি আলোচনা কৰিম তো বেষ্ট ফিচাৰ ফিল্ম বুলি যদি আমাক সোধে এৱাৰ্ড বুলি সোধে তেনেহ'লে হ'ব আটম হ'ব ঠিক আছে এইখন মালায়ালম এখন ছবি হয় তো এটা নেক্সট কুৱেশ্যন নম্বৰ 5 ইয়াতে সুধিছে হুইচ ফিল্ম অন দ্য বেষ্ট হিন্দী ফিল্ম এৱাৰ্ড এট দ্য 70th নেশ্যনেল ফিল্ম এৱাৰ্ডছ যে 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন ছবিয়ে শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰৰ বঁটা লাভ কৰিছিল শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰৰ বঁটা কোনখনে লাভ কৰিছে তো ইয়াতে সুধিছে হিন্দী ফিল্মৰ কথা বেষ্ট হিন্দী ফিল্ম যেনেদৰে আমি বেষ্ট আছামিজ ফিল্ম পালোঁ বেষ্ট তিৱা ফিল্ম পালোঁ ঠিক তেনেদৰে বেষ্ট হিন্দী ফিল্ম ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হ'ব গুলমোহৰ হৈছে বেষ্ট হিন্দী ফিল্ম এৱাৰ্ড লাভ কৰিছে 70th নেশ্যনেল ফিল্ম এৱাৰ্ডছত তো এইটো পইণ্টটো আমি মনত ৰাখিব লাগিব এটা নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 6লৈকে ইয়াতে সুধিছে হু অন দ্য বেষ্ট এক্টৰ এৱাৰ্ড এট দ্য 70th নেশ্যনেল ফিল্ম এৱাৰ্ডছ ফৰ হিজ পাৰফৰ্মেঞ্চ ইন দ্য ফিল্ম কান্তাৰা যে 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কান্তাৰা ছবিত অভিনয় কৰি কোনে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে গতিকে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা কোনে লাভ কৰিছে এই 70th নেশ্যনেল ফিল্ম এৱাৰ্ডছত গতিকে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা কোনে লাভ কৰিছে উত্তৰ হ'ব অপশ্যন নম্বৰ বি ঋষভ শেট্টীয়ে লাভ কৰিছে কান্তাৰা ছবিত তেওঁ অভিনয় কৰিছিলে আৰু তেওঁ তাৰ বাবে লাভ কৰিছে বেষ্ট এক্টৰ খিতাপ লাভ কৰিছে নেশ্যনেল ফিল্ম এৱাৰ্ডছত ঠিক আছে ইয়াৰ লগত জড়িত আন কিছু ইম্পৰ্টেণ্ট পইণ্টছ আছে তাৰ ওপৰতো প্ৰশ্ন আহিব পাৰে তো এইখিনি আমি এতিয়া আলোচনা কৰিম যেটো আমি প্ৰথম কুৱেশ্যন ইয়াতে আলোচনা কৰিলোঁ যে আটম যিখন মালায়ালম এখন ফিল্ম হয় ইয়াক ডাইৰেক্ট কৰিছে আনন্দ একাৰ্চিয়ে আৰু এই ছবিখনে বেষ্ট ফিচাৰ ফিল্মৰ এৱাৰ্ড লাভ কৰিছে ইয়াতে সেক্সুৱেল ভায়োলেন্সৰ কথা ইয়াত দেখুওৱা হৈছে সেক্সুৱেল ভায়োলেন্স ইয়াতে দেখুওৱা হৈছে ঠিক আছে এই ছবিখনে লাভ কৰিছে বেষ্ট ফিচাৰ ফিল্ম ইম্পৰ্টেণ্ট পইণ্ট হয় মনত ৰাখিব লাগিব বেষ্ট এক্টৰৰ কথা আমি পালোঁ ঋষভ শেট্টী ঠিক তেনেদৰে বেষ্ট এক্ট্ৰেছ সুধিব পাৰে বেষ্ট এক্ট্ৰেছ দুগৰাকীয়ে লাভ কৰিছে যুটীয়াভাৱে নিথা মেনন আৰু মানসী পাৰেখ এই দুগৰাকীয়ে লাভ কৰিছে নিথা মেননে লাভ কৰিছে থিৰু চিত্ৰম্বলমৰ বাবে আৰু মানসী পাৰেখে লাভ কৰিছে কাচ্ছ এক্সপ্ৰেছৰ বাবে গতিকে তেওঁলোকে যুটীয়াভাৱে বেষ্ট এক্ট্ৰেছৰ খিতাপ লাভ কৰিছে তাৰপিছত আমি বেষ্ট হিন্দী ফিল্মৰ কথা আমি আলোচনা কৰিলোঁ কুৱেশ্যন আমি পালোঁৱে তো বেষ্ট হিন্দী ফিল্ম হৈছে গুলমোহৰ সো তাৰপিছত আপোনালোকে মনত ৰাখিব যে সুৰজ আৰ বাৰজত্য তেখেত বেষ্ট ডাইৰেক্টৰৰ খিতাপ লাভ কৰিছে এৱাৰ্ড লাভ কৰিছে শ্ৰেষ্ঠ নিৰ্দেশকৰ বঁটা তেখেতে লাভ কৰিছে উনচাই নামৰ যিখন ছবি তাৰ বাবে তেখেতে লাভ কৰিছে আৰু সেই একেখন ছবিতে মীনা গুপ্তা তেখেতে বেষ্ট ছাপৰ্টিং এক্ট্ৰেছৰ এৱাৰ্ড লাভ কৰিছে তো এই যিখিনি ইম্পৰ্টেণ্ট পইণ্টছ আপোনালোকে মনত ৰাখিব সাধাৰণতে বেষ্ট ফিচাৰ ফিল্ম কোনখন বেষ্ট এক্টৰ বেষ্ট এক্ট্ৰেছ বেষ্ট হিন্দী ফিল্ম এইবিলাকৰ ওপৰত প্ৰশ্ন এক্সামত সুধিবই বেষ্ট ডাইৰেক্টৰ কোন হয় এইখিনি ইম্পৰ্টেণ্ট হয় আৰু আছাম ৰিলেটেড যিখিনি আমি অলৰেডি ডিছকাছ কৰিলোঁ বেষ্ট আছামিজ ফিল্ম বেষ্ট তিৱা ফিল্ম
বা ৰজত কমল বঁটা কোনে লাভ কৰিছে, কোনকেইখন ছবিয়ে লাভ কৰিছে, তো এইবিলাক যথেষ্ট ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া। কুৱেশ্যন নম্বৰ 7 ইয়াতে সুধিছে হু হেজ বিকাম দ্য ফাৰ্ষ্ট পাৰ্চন ইন আছাম টু ৰিচিভ চিটিজেনশ্বিপ আণ্ডাৰ দ্য চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 2019। যে নাগৰিকত্ব সংশোধনী আইন 2019ৰ অধীনত নাগৰিকত্ব লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন? গতিকে নিশ্চয় আপোনালোকে ইতিমধ্যে জানিব পাৰিছে যে ৰিচেণ্টলি অসমৰ প্ৰথমগৰাকী ব্যক্তি যিয়ে নাগৰিকত্ব সংশোধনী আইন 2019ৰ অধীনত তেওঁ নাগৰিকত্ব লাভ কৰিছে। গতিকে তেওঁ কোন হয় সেইটো হৈছে প্ৰশ্ন, আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, দুলন দাস। গতিকে দুলন দাস হৈছে অসমৰ প্ৰথমগৰাকী ব্যক্তি যিয়ে নাগৰিকত্ব সংশোধনী আইন 2019ৰ আণ্ডাৰত তেখেতে নাগৰিকত্ব লাভ কৰিছে। তো এইটো পইণ্ট আমি মনত ৰাখিব লাগিব। গতিকে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 2019ৰ বিষয়ে আমি অলৰেডি জানো, এইবিলাক বিষয়ে আগতো আমি ডিছকাছ কৰিছোঁ। কা আন্দোলনৰ কথা আমি সকলোৱে জানো, সকলোৰে মনত আছে। গতিকে এই এক্টখনৰ আণ্ডাৰত কি হয়, যিসকল ইলিগেল মাইগ্ৰেণ্টছ আছে, যিসকল আফগানিস্তানৰ পৰাই হওক বা বাংলাদেশৰ পৰাই হওক বা পাকিস্তানৰ পৰাই হওক, তেওঁলোক হিন্দু হ'ব পাৰে, শিখ হ'ব পাৰে, বুদ্ধিষ্ট হ'ব পাৰে, জৈন হ'ব পাৰে, পাৰ্চী হ'ব পাৰে, খ্ৰীষ্টিয়ান হ'ব পাৰে। গতিকে তেনেধৰণৰ ধৰ্মীয় যিবিলাক ব্যক্তি ইলিগেলি তেওঁলোক ভাৰতবৰ্ষত আছে, গতিকে তেওঁলোকক নাগৰিকত্ব দিয়াৰ কথা এই এক্টখনত কোৱা হৈছিলে 2019ত। প্ৰথমতে এইখন এখন বিল আছিলে, তাৰপিছত এইখন এক্ট হ'ল, বিভিন্ন আন্দোলন হ'ল, কিন্তু শেষত 2024 চনৰ 11 মাৰ্চত এইখন এক্ট ইমপ্লিমেণ্ট কৰা হৈছে। গোটেই ভাৰতবৰ্ষতে ইমপ্লিমেণ্ট কৰা হৈছিলে এই এক্টখন। কেতিয়া? 2024 চনৰ 11 মাৰ্চ তাৰিখত, এই বছৰৰ 11 মাৰ্চ তাৰিখত ইমপ্লিমেণ্ট কৰা হৈছিলে এই এক্টখন। তাৰপিছত অনলাইন পৰ্টেলৰ জৰিয়তে এপ্লাই কৰিবলৈ দিয়া হৈছিলে। যিসকল তেনেধৰণৰ ব্যক্তি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকক ভাৰতীয় নাগৰিকত্ব দিয়া হ'ব। তো এই বিষয়ে নিশ্চয় বহলাই কোৱাৰ প্ৰয়োজন নাই। গতিকে অসমৰ পৰা প্ৰথমগৰাকী ব্যক্তি যিয়ে লাভ কৰিছে, এই এক্টখনৰ আণ্ডাৰত নাগৰিকত্ব লাভ কৰিছে, সেয়া হৈছে দুলন দাস। 50 বছৰীয়া এজন ব্যক্তি। তেওঁ অৰিজিনেলি বাংলাদেশৰ চিলহেটৰ হয়। তেখেতে 1988ত ভাৰতবৰ্ষত আহিছিলে। 1988তে তেখেতে ভাৰতবৰ্ষত আহিছিলে আৰু শিলচৰত তেখেতে ছেটেলড হৈছিলে। গতিকে তেখেতে ইণ্ডিয়ান মহিলা বিয়া পাতিছে, তেখেতৰ ল'ৰা ছোৱালীও আছে। গতিকে আমি নামটো মনত ৰাখিলে হ'ল দুলন দাস। তেখেত হৈছে প্ৰথমগৰাকী ব্যক্তি অসমৰ পৰা যিয়ে এই এক্টখনৰ আণ্ডাৰত নাগৰিকত্ব লাভ কৰিছে। ঠিক আছে, এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যন নম্বৰ 8লৈকে। ইয়াতে সুধিছে ৰিচেণ্টলি হাউ মেনি আছাম পুলিচ পাৰ্চনেল হেভ বিন এৱাৰ্ডেড পুলিচ মেডেলছ। যে শেহতীয়াকৈ কিমানজন অসম আৰক্ষী জোৱানক আৰক্ষীৰ পদক প্ৰদান কৰা হৈছে। যে ৰিচেণ্টলি আমাৰ গেলেণ্টাৰী যিখিনি এৱাৰ্ড হয় বা ছাৰ্ভিচ মেডেলছ এইবিলাক দিয়া হ'ল ইণ্ডিপেণ্ডেন্স ডেৰ লগত সংগতি ৰাখি। প্ৰশ্নটোত আমাক সুধিছে যে অসম আৰক্ষীৰ আছাম পুলিচৰ কিমানগৰাকী জোৱানে লাভ কৰিছে আৰক্ষীৰ পদক, পুলিচ মেডেল লাভ কৰিছে বা প্ৰদান কৰা হৈছে, সেইটো হৈছে প্ৰশ্ন। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 14। গতিকে অসম পুলিচৰ 14গৰাকী আৰক্ষীয়ে লাভ কৰিছে আৰক্ষী পদক বা পুলিচ মেডেল লাভ কৰিছে। তো এই বিষয়ে আমি অলপমান ডিটেইলছ আলোচনা কৰিম। অসমৰ পৰা টোটেল 22গৰাকীয়ে লাভ কৰিছে, পুলিচৰ পৰাও লাভ কৰিছে, ফায়াৰৰ পৰা লাভ কৰিছে, হোমগাৰ্ডছ বা চিভিল ডিফেন্সৰ পৰাও লাভ কৰিছে। গতিকে এই বিষয়ে আমি আলোচনা কৰিম ডিটেইলছত। চ' আমি যদি আলোচনা কৰোঁ অল অভাৰ ইণ্ডিয়াৰ কথা, তেনেহ'লে টোটেল 1037 পাৰ্চনেল বা ব্যক্তিক দিয়া হৈছে। পুলিচ আছে, তাৰে ভিতৰত ফায়াৰৰ পৰা আছে, হোমগাৰ্ড বা চিভিল ডিফেন্সৰ পৰাও আছে, কাৰেকশ্যনেল ছাৰ্ভিচৰ পৰাও আছে। চ' তেওঁলোকে গেলেণ্টাৰী এৱাৰ্ড আৰু ছাৰ্ভিচ মেডেল লাভ কৰিছে। টোটেল কিমান হ'ব? 1037 হ'ব। ঠিক আছে, তো তাৰ ভিতৰত আমি যদি ভাগ কৰি চাওঁ, প্ৰেচিডেণ্টছ মেডেল ফৰ গেলেণ্টাৰী, প্ৰেচিডেণ্টছ মেডেল পাইছে গেলেণ্টাৰী বা বীৰত্বৰ বাবে এগৰাকীয়ে লাভ কৰিছে। মেডেলছ ফৰ গেলেণ্টাৰী, ইয়াক GM বুলি কোৱা হয়, 213গৰাকীয়ে লাভ কৰিছে। প্ৰেচিডেণ্টছ মেডেলছ ফৰ ডিষ্টিংগুইছ ছাৰ্ভিচ, সেয়া 94 লাভ কৰিছে। আৰু মেডেলছ ফৰ মেৰিটৰিয়াছ ছাৰ্ভিচ, সেয়া লাভ কৰিছে 729। গতিকে টোটেল 1037 লাভ কৰিছে। বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা আছে, পুলিচ, ফায়াৰ, হোমগাৰ্ড এনেধৰণে। আৰু ইয়াক বেলেগ বেলেগ কেটেগৰীও ইয়াৰ আছে। তেনে প্ৰেচিডেণ্টছ মেডেল ফৰ গেলেণ্টাৰী অকল এজনেই পাইছে। মেডেলছ ফৰ গেলেণ্টাৰী বুলি ক'লে 213গৰাকীয়ে পাইছে। প্ৰেচিডেণ্টছ মেডেল ফৰ ডিষ্টিংগুইছ ছাৰ্ভিচ বুলি ক'লে 94গৰাকীয়ে পাইছে। গতিকে এনেধৰণে ইয়াক কেটেগৰাইজ কৰা হৈছে। তো আমি যদি অসমৰ কথা এতিয়া চাওঁ, আমি প্ৰশ্নটো আমাৰ আছিল অকল পুলিচৰ কথা সুধিছিলে, তাত ফায়াৰ, হোমগাৰ্ড এইবিলাক নাছিলে। অকল পুলিচৰ ক্ষেত্ৰত যদি চাওঁ 14গৰাকীয়ে পাইছে। তেনে ইয়াতে মই মেনশ্যন কৰি দিছোঁ PMS মানে হৈছে প্ৰেচিডেণ্টছ মেডেল ফৰ ডিষ্টিংগুইছ ছাৰ্ভিচ।
এজনে পাইছে এগৰাকীয়ে পাইছে অসমৰ পৰা আৰু MSM তাৰ মানে হৈছে মেডেল ফৰ মেৰিটৰিয়াছ ছাৰ্ভিচৰ বাবে পাইছে 13 গৰাকীয়ে পুলিচৰ পৰা গতিকে টোটেল আমাৰ কিমান হ'ল 14 গৰাকীয়ে পাইছে গতিকে আমাৰ গেলেণ্ডাৰী এৱাৰ্ড পোৱা নাই সকলোবিলাক ছাৰ্ভিচ মেডেলে পাইছে গেলেণ্ডাৰী এৱাৰ্ড পোৱা নাই বীৰত্বৰ যেটো বঁটা হেতু পোৱা নাই কাৰণ প্ৰথম যি দুটা যদি চাও আমি মেডেলছ ফৰ গেলেণ্ডাৰী আৰু প্ৰেসিডেন্স মেডেল ফৰ গেলেণ্ডাৰী দুটা আছিল ক্যাটাগৰী তাত আমাৰ নাই আমাৰ তলৰ দুটাত আছে 3 আৰু 4 নম্বৰত আছে প্ৰেসিডেন্স মেডেলছ ফৰ ডিস্টিংগুইশ্ড ছাৰ্ভিচত এগৰাকীয়ে পাইছে পুলিচৰ পৰা আৰু মেডেলছ ফৰ মেৰিটৰিয়াছ ছাৰ্ভিচৰ পৰা 13 গৰাকীয়ে পাইছে গতিকে পুলিচৰ পৰা টোটেল কিমান পাইছে 14 গৰাকীয়ে পাইছে তো আমাৰ প্ৰশ্নত হেতুই আছিল পুলিচৰ কথা মেনশন কৰা আছিল গতিকে 14 যদি আমাৰ অসমৰ বুলি কয় সকলো ডিপাৰ্টমেন্ট মিলি তেনে হলে কিন্তু আমাৰ 22টা হ'ব ঠিক আছে এটো মনত ৰাখিব লাগিব গতিকে ফায়াৰৰ পৰা আমাৰ 4 গৰাকীয়ে পাইছে ফায়াৰৰ পৰা MSM ৰ পৰা পাইছে দ্যাট মিন্স মেডেল ফৰ মেৰিটৰিয়াছ ছাৰ্ভিচত পাইছে 4 গৰাকীয়ে হোম গাৰ্ড এণ্ড সিভিল ডিফেন্স তাত এগৰাকীয়ে পাইছে PSM প্ৰেসিডেন্স মেডেলছ ফৰ ডিস্টিংগুইশ্ড ছাৰ্ভিচৰ বাবে আৰু 3 গৰাকীয়ে পাইছে মেডেলছ ফৰ মেৰিটৰিয়াছ ছাৰ্ভিচ গতিকে গোটেই কেইটা যদি আমি মিলাও তেনে হলে হ'ব 22 গৰাকীয়ে পাইছে ঠিক আছে অকল পুলিচৰ কথা সুধিছে 14 গৰাকী অকল ফায়াৰৰ কথা সুধিলে 4 গৰাকী হোম গাৰ্ড এণ্ড সিভিল ডিফেন্সৰ কথা সুধিলে 4 গৰাকী হ'ব টোটেল তো এনে ধৰণে আমি ক্যাটাগৰাইজ কৰি লৈছো বা আমি এনে ধৰণে মনত ৰাখিবলৈ আমাৰ সুবিধা হ'ব আৰু আমি মনত ৰাখিব লাগিব কাৰণ আমাক যদি সুধে অসমৰ পৰা কিমান গৰাকী পাইছে তেতিয়া 22 হ'ব পুলিচৰ পৰা কিমান পাইছে মেডেল পাইছে তেনে ধৰণে সুধিলে 14 গৰাকী হ'ব ঠিক আছে তো এনে ধৰণে আমি মনত ৰাখিব লাগিব তেতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি হুইচ আসাম পুলিচ পাৰ্সনেল হ্যাভ বিন এৱাৰ্ডেড প্ৰেসিডেন্স মেডেল ফৰ ডিস্টিংগুইশ্ড ছাৰ্ভিচ যে হেউটাকৈ কোনজন অসম আৰক্ষীৰ DIGক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক প্ৰদান কৰা হৈছে তো অলপ আগত আমি যে পালো এগৰাকী আমাৰ কি পাইছিলে প্ৰেসিডেন্স মেডেলছ ফৰ ডিস্টিংগুইশ্ড ছাৰ্ভিচ পাইছিলে অসমৰ পৰা এগৰাকীয়ে পাইছিলে তেও আসাম পুলিচৰ হয় আৰক্ষী আছিল আৰু বাকি 13 গৰাকী অলপ আগতে আমি আলোচনা কৰিলো 13 গৰাকীয়ে পাইছিলে মেডেলছ ফৰ মেৰিটৰিয়াছ ছাৰ্ভিচ পাইছিলে গতিকে ইয়াতে আমাক প্ৰশ্নত সুধিছে প্ৰেসিডেন্স মেডেল ফৰ ডিস্টিংগুইশ্ড ছাৰ্ভিচ কোনে পাইছিলে আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ ৰত্না সিংহ তো এটো আমি পইণ্ট মনত ৰাখিব লাগিব তেখেতে পাইছে প্ৰেসিডেন্স মেডেল ফৰ ডিস্টিংগুইশ্ড ছাৰ্ভিচ এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি হু হেজ ৰিসিভড প্ৰেসিডেন্স মেডেল ফৰ গেলেণ্ডাৰী 2024 যে হেউটাকৈ 2024 চনৰ বাবে বীৰত্বৰ ৰাষ্ট্ৰপতিৰ বীৰত্ব পদক কোনে লাভ কৰিছে তো আমি পাইছিলো যে এগৰাকীয়ে পাইছিলে প্ৰেসিডেন্স মেডেল ফৰ গেলেণ্ডাৰী এগৰাকীয়ে পাইছে গোটেই ভাৰতবৰ্ষৰ ভিতৰত এগৰাকীয়ে লাভ কৰিছিলে 2024 আৰু তেও হৈছে অপচন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ সাধুভু যাদৱিয়া গতিকে সাধুভিয়া লাভ কৰিছে বীৰত্বৰ পদক ৰাষ্ট্ৰপতিৰ বীৰত্বৰ পদক প্ৰেসিডেন্স মেডেল ফৰ গেলেণ্ডাৰী লাভ কৰিছে গতিকে এগৰাকী লাভ কৰিছে গতিকে ইয়াৰ ওপৰত আমাৰ প্ৰশ্ন আহিব পাৰে বা তেওঁৰ নামটো আমাক সুধিব পাৰে যিবিলাক আমাৰ বহুত সংখ্যক ব্যক্তি লাভ কৰিছে তাৰ পৰা আমাৰ নাম আমাক নুহুতে কিমান গৰাকী লাভ কৰিছে হেতু আমাক সুধাৰ চান্সেস বেছি থাকে কিন্তু এটা যিয়ে পাইছে হেতু আমাৰ নামটো সুধাৰ চান্সেসটো আমাৰ বেছি থাকে ঠিক আছে তো আমি যদি চাও তেখেত গেলেণ্ডাৰী মেডেলছ লাভ কৰিছে PMG বুলি কোৱা হৈছে আমি অলৰেডি এইবিলাক ডিসকাস কৰিলো প্ৰেসিডেন্স মেডেল ফৰ গেলেণ্ডাৰী সো তেখেত হেড কনস্টেবল হয় তেলেঙ্গানা পুলিচৰ গতিকে তেখেত তেলেঙ্গানাৰ হয় তেলেঙ্গানা পুলিচৰ হেড কনস্টেবল হয় গতিকে তেওঁক এই যেটো এৱাৰ্ড দিয়া হৈছে গেলেণ্ডাৰী এৱাৰ্ড বা বীৰত্বৰ যেটো বঁটা দিয়া হৈছে এটা ডকাইতি এটা কেছ হৈছিল 2022 ত গতিকে সেই কেছটো তেওঁ সলভ কৰিছিল বা ডকাইত বিলাকক ধৰিবলৈ সক্ষম হৈছিল তাৰ ওপৰত তেওঁক এটেক কৰাও হৈছিল তেওঁক ছুৰীৰে আঘাত কৰা হৈছিল বহু দিন তেওঁ হস্পিটেলাইজ হৈছিল গতিকে তেওঁক দিয়া হৈছে এই গেলেণ্ডাৰী মেডেলছ দিয়া হৈছে প্ৰেসিডেন্স গেলেণ্ডাৰী মেডেল তেওঁ লাভ কৰিছে নেক্সট কুৱেশ্যনলৈকে আইছো কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি হাউ মেনি আসাম পুলিচ পাৰ্সনেল হ্যাভ বিন এৱাৰ্ডেড চিফ মিনিষ্টাৰ ছাৰ্ভিচ মেডেল অন ইণ্ডিপেণ্ডেন্স ডে 2024 যে হেউটাকৈ 2024 চনৰ স্বাধীনতা দিৱসত কিমানজন অসম আৰক্ষী জোৱানক মুখ্যমন্ত্ৰীৰ সেৱা পদক প্ৰদান কৰা হৈছে তো এই এৱাৰ্ডটো নেশ্যনেল কোনো এৱাৰ্ড নহয় এটো আমাৰ অসম চৰকাৰৰ পৰা দিয়া হয় মুখ্যমন্ত্ৰী সেৱা পদক বুলি কোৱা হয় চিফ মিনিষ্টাৰ ছাৰ্ভিচ মেডেল বুলি কোৱা হয় গতিকে অসম আৰক্ষীৰ জোৱানক দিয়া হৈছে কিমান গৰাকী অসম আৰক্ষীৰ জোৱানে লাভ কৰিছে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ 52 গতিকে সৰ্বমুঠ 52 গৰাকীক দিয়া হৈছে বা লাভ কৰিছে অসম আৰক্ষীৰ জোৱানে লাভ কৰিছে মুখ্যমন্ত্ৰী সেৱা পদক বা চিফ মিনিষ্টাৰ ছাৰ্ভিচ মেডেল তো এটো আমি মনত ৰাখিব লাগিব কিমান গৰাকী লাভ কৰিছে 52 তো আমি যদি চাও ইয়াতে দুটা ক্যাটাগৰী দিয়া হয় এই এৱাৰ্ডখিনি দুটা ক্যাটাগৰীত দিয়া হয়
এটা হৈছে সাৰ্ভিস ইন এ ক্ৰাইসিস সিচুৱেশন আৰু আনটো হৈছে আউটষ্টেণ্ডিং সাৰ্ভিস গতিকে চিফ মিনিষ্টাৰ স্পেচিয়েল সাৰ্ভিস মেডেল ইন এ ক্ৰাইসিস সিচুৱেশন ইয়াতে দিয়া হৈছে 23 গৰাকীয়ে লাভ কৰিছে 23 পাৰ্সনে ইয়াতে লাভ কৰিছে বাকি আন যেটো ক্যাটেগৰি আছিল হেতু হৈছে আউটষ্টেণ্ডিং সাৰ্ভিসৰ বাবে ইয়াত দিয়া হৈছে 29 গৰাকী গতিকে সৰ্বমুঠ আমাৰ 52 হ'ব আৰু যদি আমাক ক্যাটেগৰাইজ আমাক যদি তেনেধৰণে আমাক প্ৰশ্ন সুধে যে আউটষ্টেণ্ডিং সাৰ্ভিসত কিমান গৰাকীয়ে পাইছে তেনেহলে 29 হ'ব আৰু যদি আমাক সুধে ক্ৰাইসিস সিচুৱেশনত কিমান গৰাকীয়ে পাইছে তেনেহলে 23 গৰাকীয়ে পাইছে তো এইখিনি ডিফাৰেন্স কিনো আমি মনত ৰাখিব লাগিব ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আইছো এটা কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে হু ওয়াজ ৰিসেন্টলি এপয়েন্টেড এজ দা ক্যাবিনেট সেক্ৰেটাৰী অফ ইণ্ডিয়া যে হেউটাকৈ ভাৰতৰ ক্যাবিনেট সচিব হিচাপে কোনে নিযুক্তি লাভ কৰিছে যে ক্যাবিনেট সচিব হিচাপে কোনে নিযুক্তি লাভ কৰিছে এইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি টিভি সোমনাথন গতিকে ভাৰত চৰকাৰে ৰিসেন্টলি এপয়েন্ট কৰিছে টিভি সোমনাথন তেখেতক নতুন ক্যাবিনেট সেক্ৰেটাৰী হিচাপে আগত আছিল আমাৰ ৰাজীৱ গাওবা সো তেখেতৰ ঠাইত এতিয়া নতুন নিযুক্তি দিয়া হৈছে টিভি সোমনাথন গতিকে 2024 ৰ 30 আগষ্টৰ পৰা তেখেতৰ কাৰ্যকাল আৰম্ভ হ'ব 2 বছৰৰ বাবে তেখেতৰ কাৰ্যকাল থাকিব নেক্সট কুৱেশ্যন লৈকে আইছো কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে when is world elephant day celebrated every year সিয়াতে সুধিছে যে প্ৰতি বছৰে কেতিয়া বিশ্ব হস্তি দিৱস পালন কৰা হয় যে বিশ্ব হস্তি দিৱস বা world elephant day কেতিয়া পালন কৰা হয় তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 12 আগষ্ট 12 আগষ্ট তাৰিখত প্ৰতি বছৰে পালন কৰা হয় বিশ্ব হস্তি দিৱস 2012 চনৰ পৰাই পালন কৰি অহা হৈছে 12 আগষ্ট তাৰিখত ওয়াৰ্ল্ড এলিফেন্ট ডে তো এই দিৱসটো এটা এৱাৰনেছৰ বাবে পালন কৰা হয় সজাগতাৰ বাবে যে এলিফেন্ট বা হাতীৰ সুৰক্ষাৰ বাবে এটা এৱাৰনেছ হয় এটা সজাগতা তো তাৰ কাৰণে এই দিৱসটো পালন কৰি অহা হৈছে আৰু এই বছৰৰ যদি থিম আছিল ওয়াৰ্ল্ড এলিফেন্ট ডেৰ থিম আছিল পাৰ্সনিফাইং প্ৰি হিষ্টৰিক বিউটি থিওলজিক্যাল ৰেলেভেন্স এণ্ড এনভাইৰনমেন্টাল ইম্পৰ্টেন্স তো অলপ দীঘল হয় থিমটো এইটো আছিল এই বছৰৰ থিম আছিল নেক্সট কুৱেশ্যন লৈকে আইছো কুৱেশ্যন নম্বৰ 14 ইয়াতে উদিছে which Indian parasattler was recently suspended by the Badminton World Federation যে হেউদিয়াকৈ বেডমিণ্টন ওয়াৰ্ল্ড ফেডাৰেশনে কোন গৰাকী ভাৰতীয় প্যাৰাসাটলাৰক নিলম্বন কৰিছে আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি প্ৰমোদ ভগতক নিলম্বন কৰা হৈছে ইয়াৰ কাৰণটো হৈছে তেখেতে এন্টি ডপিং যেটো নিয়ম উলংঘা কৰিছিল যাৰ বাবে 18 মাহৰ বাবে তেখেতক নিলম্বন কৰা হৈছে গতিকে তেখেতে পেৰিছ যে পেৰা অলিম্পিক হ'ব 2024 তো ইয়াত তেখেতে পাৰ্টিসিপেট কৰিব নোৱাৰিব গতিকে তেওঁ এগৰাকী প্ৰফেশনাল ইণ্ডিয়ান প্ৰফেশনাল পেৰা বেডমিণ্টন প্লেয়াৰ হয় আৰু তেওঁ বিহাৰৰ বৈশালী জিলাৰ হয় তেখেত নেক্সট কুৱেশ্যন লৈকে আইছো এটা কুৱেশ্যন নম্বৰ 15 ইয়াতে উদিছে হু has been appointed as the new bowling coach of the Indian men's cricket team যে ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ নতুন বোলিং প্ৰশিক্ষক হিচাপে কাক নিযুক্তি দিয়া হৈছে যে নতুন বোলিং প্ৰশিক্ষক দিয়া হৈছে ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ গতিকে তেওঁ কোন হ'ব হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ ডি মৰণে মৰ্কেল যে তেখেত ফৰ্মাৰ প্ৰাক্তন সাউথ আফ্ৰিকান এগৰাকী ক্ৰিকেটাৰ হয় বা তেখেত পেস বলাৰ আছিল সাউথ আফ্ৰিকাৰ গতিকে তেখেতক ইণ্ডিয়ান মেন্স টিমৰ বোলিং কোচ হিচাপে তেখেতক এপইণ্ট কৰা হৈছে গতিকে সেপ্টেম্বৰ মাহত যে চেন্নাইত অনুষ্ঠিত হ'ব বাংলাদেশৰ এগেইনষ্টত টেষ্ট সিৰিজ ষ্টাৰ্ট হ'ব ইণ্ডিয়াৰ গতিকে তাৰ পৰাই তেখেতৰ যেটো কাৰ্যভাৰ গ্ৰহণ কৰিব সেপ্টেম্বৰ মাহৰ পৰা ঠিক আছে তো এতিয়া নেক্সট কুৱেশ্যন লৈকে আইছো কুৱেশ্যন নম্বৰ 16 ইয়াতে উদিছে what is the total number of Ramsar sites in India after added 3 more wetlands in August 2024 যে 2024 চনৰ আগষ্ট মাহত আৰু 3টা জলাশয় সংযোজন কৰাৰ পাছত ভাৰতৰ ৰামছাৰ স্থানৰ মুঠ সংখ্যা কিমান তো ৰামছাৰ সাইট আমি 2024 ত বহুতবাৰে আলোচনা কৰিলো ইয়াৰ আগতো আমি আলোচনা কৰিছিলো বিহাৰৰ ৰামছাৰ সাইট দিয়া হৈছিল তো এতিয়া পুনৰ তিনিখন নতুন জলাশয় সংযোজন কৰা হৈছে ৰামছাৰ যেটো সাইটৰ অন্তৰ্ভুক্ত কৰা হৈছে গতিকে এতিয়া টোটাল কিমানখন হল ভাৰতবৰ্ষৰ এইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 85 গতিকে এতিয়া টোটাল এই পৰ্যন্ত আৰু পৰৱৰ্তী সময়ত আৰু নতুন সংযোজন হ'ব আৰু তেতিয়া সংখ্যা বাঢ়িব কিন্তু আজিৰ তাৰিখত যদি আমি কওঁ 85 হৈছে টোটাল ৰামছাৰ সাইট ভাৰতবৰ্ষৰ তো নতুন তিনিখন কি সংযোজন হল হেতু আমি এতিয়া আলোচনা কৰিম যে তিনিখন সংযোজন হৈছে ওয়েটল্যান্ডস জলাশয় নাঞ্জাৰায়ন বাৰ্ড স্যাংচুৰী এখন তামিলনাডুৰ হয় তাৰ পিছত আছে কাজু ভেলি বাৰ্ড স্যাংচুৰী তামিলনাডু আৰু টাৱা ৰিজাৰ্ভাৰ এইখন হৈছে মধ্যপ্ৰদেশৰ গতিকে তিনিখন নতুন ওয়েটল্যান্ড হয় যিকেইখন ৰামছাৰ সাইটৰ অন্তৰ্ভুক্ত কৰা হৈছে
গতিকে এই তিনিখনৰ পিছত এতিয়া টোটেল আমাৰ হ'ল 85 হ'ল আৰু তামিলনাডুত সকলোতকৈ বেছি ৰামচাৰ ছাইট আছে এইটো আমি মনত ৰাখিব লাগিব দুখন আৰু নতুন এড হ'ল তামিলনাডুত গতিকে তামিলনাডুৰ হৈছে ম্যাক্সিমাম নাম্বাৰ অফ ৰামচাৰ ছাইট আছে তামিলনাডুত ভাৰতৰ সকলোতকৈ বেছি ৰামচাৰ ছাইট থকা ৰাজ্য বুলি যদি আমাক সুধে তেনেহ'লে তামিলনাডু হ'ব 18 ছাইটছ তেওঁলোকৰ ৰাজ্যত আছে 18খন ৰামচাৰ ছাইট আৰু তাৰ পিছতে উত্তৰ প্ৰদেশত আছে 10খন ঠিক আছে তিনিখন নতুন যে ৰামচাৰ ছাইট ইয়াত ইনক্লুড হৈছে এই তিনিখনৰ নাম আপোনালোকে মনত ৰাখিব এতিয়া আছো আমি নেক্সট কুৱেশ্যন নম্বৰ 17 লৈকে ইয়াতে সুধিছে when is partition horrors remembrance day observed যে বিভাজন বিভীষিকা স্মৃতি দিৱস কেতিয়া পালন কৰা হয় বিভাজন বিভীষিকা স্মৃতি দিৱস কেতিয়া পালন কৰা হয় তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি আগষ্ট 14 14 আগষ্ট তাৰিখত প্ৰতি বছৰে পালন কৰা হয় partition horrors remembrance day তো এই দিৱসটো কিয় পালন কৰা হয় তো এই দিৱসটো পালন কৰা হয় মনত পেলোৱাৰ বাবে ৰিমেম্ব্ৰেন্স বুলি কোৱা হৈছে স্মৃতিৰ কিহৰ স্মৃতি এই যিখিনি পাৰ্টিশনৰ সময়ত ইণ্ডিয়া পাকিস্তান যেতিয়া পাৰ্টিশন হৈছিল তাৰ যিখিনি সাফাৰিংছ তাৰ যিখিনি বেদনা দুখ এইখিনি অনুভৱ কৰাৰ বাবে মনত পেলোৱাৰ বাবে এই দিৱসটো পালন কৰা হয় গতিকে 1947ত দুখন ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি হিচাপে পাৰ্টিশন হৈছিল ভাগ হৈছিল ইণ্ডিয়া আৰু পাকিস্তান গতিকে 2022 চনৰ পৰা এই দিৱসটো পালন কৰি অহা হৈছে ফাৰ্ষ্ট পাৰ্টিশন হৰৰ্ছ ৰিমেম্ব্ৰেন্স ডে এইটো পালন কৰা হৈছিল 2022ৰ 14 আগষ্ট তাৰিখত তেতিয়াৰ পৰা ইয়াক প্ৰতি বছৰে পালন কৰি অহা হৈছে গতিকে 1947 চনৰ 14 আগষ্ট তাৰিখতে পাৰ্টিশন হৈছিল ইণ্ডিয়া পাকিস্তানৰ সেইকাৰণে এই 14 আগষ্ট তাৰিখটোতে এই পাৰ্টিশন হৰৰ্ছ ৰিমেম্ব্ৰেন্স ডে পালন কৰা হয় আৰু 14 আগষ্ট তাৰিখত পাকিস্তানে তেওঁলোকৰ ইণ্ডিপেণ্ডেন্স ডে পালন কৰে স্বাধীনতা দিৱস তেওঁলোকে পালন কৰে 14 আগষ্ট তাৰিখত আৰু ভাৰতবৰ্ষ আমি পালন কৰোঁ 15 আগষ্ট তাৰিখত তেওঁলোকে এদিন আগত কাৰণ সেই 14 আগষ্ট তাৰিখতে কি হৈছিল পাৰ্টিশন হৈছিল ঠিক আছে এই পইণ্টটো মনত ৰাখিব লাগিব আৰু এই যে পাৰ্টিশন হৈছে এটা জেনেৰেল নলেজৰ এটা কুৱেশ্যন হয় যে পাৰ্টিশন যে হৈছে ইণ্ডিয়া আৰু পাকিস্তানৰ তো কোনখন এক্টৰ আণ্ডাৰত হৈছে সেইটো এটা প্ৰশ্ন হ'ব পাৰে তো তাৰ উত্তৰটো কি হ'ব The India Independence Act of 1947 India Independence Act of 1947 ইয়াৰ জৰিয়তে ইণ্ডিয়া আৰু পাকিস্তানৰ পাৰ্টিশন হৈছিল তো এইটো ইফেক্ট কেতিয়াৰ পৰা হৈছে 15 আগষ্ট 1947 পৰা ইয়াক ইফেক্ট হৈছিল কাৰ্যকৰী হৈছিল ঠিক আছে তো মেইনলি 14 আগষ্টত হৈছিল কিন্তু ইফেক্ট কাৰ্যকৰী 15 আগষ্টৰ পৰা হৈছিল আৰু এই পাৰ্টিশনৰ সময়ত এটা প্ৰশ্ন আহে কেতিয়াবা যে এই পাৰ্টিশনৰ সময়ছোৱাত ইণ্ডিয়াৰ ভাইসৰয় কোন আছিল তেনেধৰণৰ এটা প্ৰশ্ন সুধে গতিকে পাৰ্টিশনৰ সময়ত ইণ্ডিয়াৰ ভাইসৰয় আছিল লৰ্ড মাউণ্ট বেটেন আছিল ইণ্ডিয়াৰ ভাইসৰয় আছিল যেতিয়া এই পাৰ্টিশন হৈছিল তো এইটো প্ৰশ্ন এক্সামত সুধে ইণ্ডিয়ান হিষ্ট্ৰীত কেতিয়াবা এই প্ৰশ্নটো সোধা দেখা যায় ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 18 ইয়াতে সুধিছে which new sports will be introduced in the 2028 Summer Olympics in Los Angeles যে 2028 চনত লছ এঞ্জেলছত অনুষ্ঠিত হ'বলগীয়া গ্ৰীষ্মকালীন অলিম্পিকত কোনবোৰ নতুন খেল প্ৰৱৰ্তন কৰা হ'ব গতিকে নতুন খেল এতিয়া ইন্ট্ৰডিউচ কৰা হ'ব অন্তৰ্ভুক্ত কৰা হ'ব 2028 সামাৰ অলিম্পিকছত আৰু 2028ৰ যে সামাৰ অলিম্পিক্স সেয়া হ'ব লছ এঞ্জেলছত হ'ব 4 বছৰৰ মূৰত অলিম্পিক্স হয় 24ত হ'ল এতিয়া 28ত হ'ব 28ত লছ এঞ্জেলছত হ'ব গতিকে তাত নতুন খেল অন্তৰ্ভুক্ত কৰা হ'ব কোন খেল অন্তৰ্ভুক্ত কৰা হ'ব উত্তৰ হ'ব অপচন নম্বৰ এ ক্ৰিকেট ল্যাক্ৰছ স্কোৱাছ ফ্ল্যাগ ফুটবল গতিকে ক্ৰিকেট আমি দেখা নাছিলোঁ ইমান দিনে অলিম্পিক্সত এতিয়া নেক্সট ছিজনৰ পৰা আমি দেখিবলৈ পাম ক্ৰিকেট গতিকে ক্ৰিকেট অন্তৰ্ভুক্ত কৰা হ'ব অলিম্পিক্সত ক্ৰিকেট ল্যাক্ৰছ স্কোৱাছ আৰু ফ্ল্যাগ ফুটবল এই তিনিবিধ খেল অন্তৰ্ভুক্ত কৰা হ'ব 2028 সামাৰ অলিম্পিক্সত ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 19 ইয়াতে সুধিছে which institution was ranked first in the overall category of the NIRF 2024 rankings যে NIRF 2024 ৰেংকিঙৰ সামগ্ৰিক শাখাত কোনখন প্ৰতিষ্ঠানে প্ৰথম স্থান লাভ কৰিছে গতিকে ইয়াত NIRF ৰেংকিঙৰ কথা সুধিছে সামগ্ৰিক শাখাত ওভাৰঅল কেটেগৰীত কোনখন প্ৰতিষ্ঠানে ৰেংক 1 লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি IIT মাদ্ৰাছ ওভাৰঅল কেটেগৰীত ফাৰ্ষ্ট ৰেংক লাভ কৰিছে NIRF ৰেংকিঙত সো NIRF যেটো ৰেংকিং হৈছে এইটো নেশ্যনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক বুলি কোৱা হয় আমাৰ নেশ্যনেল যিবিলাক ইনষ্টিটিউচন আছে এডুকেশ্যনেল ইনষ্টিটিউচনছবিলাকৰ এটা ৰেংকিং ফ্ৰেমৱৰ্ক হয় সো মিনিষ্ট্ৰি অফ এডুকেশ্যনে ৰিলিজ কৰিছে এই যেটো ৰেংকিং এইটো 9th এডিশ্যন ৰেংকিং হয় 2024ৰ
ইয়াতে আমাৰ যিবিলাক কাণ্ট্ৰিৰ বা দেশৰ হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনছবিলাক আছে সেই ইনষ্টিটিউশ্যনছবিলাক ইয়াত ইভেলুৱেট কৰা হয়, মূল্যাংকন কৰা হয় আৰু সেই হিচাপত ইয়াত ৰেংকিং দিয়া হয়। বিভিন্ন কেটেগৰী আছে ইয়াতে, কেটেগৰী ৱাইজ ইয়াত ৰেংকিংবিলাক দিয়া হয়। এইটো হৈছে অভাৰঅল কেটেগৰী। সামগ্ৰিকভাৱে যদি আমি চাওঁ তেনেহ'লে IIT মাদ্ৰাছ ৰেংক 1ত আছে। এতিয়া আমি গোটেইখিনি অলপমান থুলমূলকৈ আলোচনা কৰিম। যদি আমাক অভাৰঅল কেটেগৰী বা ইঞ্জিনিয়াৰিং কেটেগৰীৰ কথা সোধে তেনেহ'লে হ'ব আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি IIT মাদ্ৰাছ ৰেংক 1ত আছে বা টপ পজিশ্যনত আছে। অভাৰঅল কেটেগৰীটো আছে, ইঞ্জিনিয়াৰিং যিটো কেটেগৰী তাতো আছে IIT মাদ্ৰাছ। দ্বিতীয়তে যদি আমাক সোধে যে ইউনিভাৰ্চিটিজ এণ্ড ৰিচাৰ্চ ইনষ্টিটিউশ্যন কেটেগৰীত, ইউনিভাৰ্চিটিজ এণ্ড ৰিচাৰ্চ ইনষ্টিটিউশ্যন কেটেগৰীত কোনখন হয় প্ৰতিষ্ঠান ৰেংক 1ত আছে, তেনেহ'লে উত্তৰটো হ'ব ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স বেংগালুৰু। তো এইখন হৈছে ইউনিভাৰ্চিটিজ আৰু ৰিচাৰ্চ ইনষ্টিটিউশ্যন কেটেগৰী, দুটা কেটেগৰীত পাইছে টপ পজিশ্যন। তাৰপিছত যদি আমাক সোধে মেনেজমেণ্ট কেটেগৰীত, তেনেহ'লে মেনেজমেণ্ট কেটেগৰীত টপ পজিশ্যন লাভ কৰিছে, শীৰ্ষস্থান লাভ কৰিছে IIM আহমেদাবাদে লাভ কৰিছে মেনেজমেণ্ট কেটেগৰীত। তো IIM আহমেদাবাদৰ বিষয়ে আমি কিছুদিন আগতে আলোচনা কৰিছিলোঁ, কাৰণ আমাৰ অসমতো IIM স্থাপন কৰা হ'ব আৰু IIM আহমেদাবাদ হ'ব মেণ্টৰ হ'ব আমাৰ অসমৰ, গতিকে তেওঁলোকৰ গাইডেঞ্চতে আমাৰ অসমৰ IIM চলিব। তো এই বিষয়ে আমি আলোচনা কৰিছিলোঁ, নিশ্চয় মনত আছে আপোনালোকৰ। তো নেক্সট যদি আমাক সোধে মেডিকেল কেটেগৰীৰ কথা, মেডিকেল কেটেগৰীত টপ কোনে লাভ কৰিছে, এইমছ নিউ দিল্লী। এইমছ নিউ দিল্লী টপ পজিশ্যন লাভ কৰিছে মেডিকেল কেটেগৰীত। তাৰপিছত ফাৰ্মা কেটেগৰীৰ কথা যদি সোধে, ফাৰ্মা কেটেগৰীত টপ পজিশ্যন লাভ কৰিছে জামিয়া হামদৰ্দ। গতিকে ইয়াৰ পৰা যিকোনো প্ৰশ্ন আহিব পাৰে, মেডিকেল কেটেগৰীত কোন টপ এনেধৰণে সুধিব পাৰে, তো এইমছ নিউ দিল্লী হ'ব। মেনেজমেণ্ট কেটেগৰীত কোন, তেনেহ'লে IIM আহমেদাবাদ হ'ব। তো তেনেধৰণে আমাক প্ৰশ্নবিলাক সুধিব পাৰে। তো এই কেটেগৰী ৱাইজ আমি ইনষ্টিটিউশ্যনছবিলাকৰ নাম মনত ৰাখিব লাগিব। তো এতিয়া আছোঁ আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন, কুৱেশ্যন নম্বৰ 20। ইয়াতে সুধিছে হোৱাট ইজ দ্য থিম ফৰ 78th ইণ্ডিপেণ্ডেন্স ডে, যে 78 সংখ্যক স্বাধীনতা দিৱসৰ থিম কি আছিলে, বিষয়বস্তু কি আছিলে, সেইটো হৈছে প্ৰশ্ন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, বিকশিত ভাৰত, বিকশিত ভাৰত আছিলে 2024 ইণ্ডিপেণ্ডেন্স ডেৰ থিম আছিলে বা বিষয়বস্তু আছিলে। তো এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে। গতিকে 2024 যিটো ফ্লেগ হোষ্টিং যিটো কৰা হ'ল ৰেড ফৰ্টত, আমাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ দ্বাৰা পতাকা উত্তোলন কৰিছে 11বাৰৰ বাবে তেখেতে পতাকা উত্তোলন কৰিছে স্বাধীনতা দিৱসৰ, কাৰণ তেওঁ এতিয়া 3rd টাৰ্মত আছে। বাকী আগৰ কেইটা টাৰ্মত 10 বাৰ আৰু এইবাৰ 11 টাইমছ তেখেতে পতাকা উত্তোলন কৰিলে লাল দুৰ্গৰ পৰা। আৰু এই বছৰৰ যিটো থিম আছিলে এইটো বিকশিত ভাৰত, বিকশিত ভাৰত। আৰু কেতিয়ালৈকে বিকশিত ভাৰতৰ এটা টাৰ্গেট ৰাখিছে, এইটো হৈছে 2047। 2047ত আমাৰ 100 বছৰ কমপ্লিট হ'ব, স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ হ'ব। 1947ত স্বাধীন হৈছিলে, 2047ত 100 বছৰ সম্পূৰ্ণ হ'ব। গতিকে এই 2047ত বিকশিত ভাৰতৰ এটা সংকল্প লোৱা হৈছে। তো এইটো এটা প্ৰশ্ন এক্সামত সুধিব পাৰে, মনত ৰাখিব। থিমটো হৈছে বিকশিত ভাৰত, আৰু এই যে বিকশিত ভাৰত বা বিকশিত ভাৰতৰ বিকাশ কৰা হ'ব, সেইটো 2047ৰ ভিতৰত কমপ্লিট ডেভেলপমেণ্ট হ'ব বুলি এটা টাৰ্গেট লোৱা হৈছে। আৰু এই যে ডেভেলপমেণ্টবিলাক হ'ব, কোনবিলাক ছেক্টৰত হ'ব, ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত হ'ব, টেকন'লজিৰ ক্ষেত্ৰত হ'ব, এডুকেশ্যনৰ ক্ষেত্ৰত হ'ব, হেল্থ কেয়াৰৰ ক্ষেত্ৰত হ'ব, এইবিলাক ক্ষেত্ৰত ডেভেলপমেণ্ট হ'ব। তো তেনেধৰণৰ এটা টাৰ্গেট লোৱা হৈছে, ঠিক আছে। তো আজিৰ এই ভিডিঅ'টিত আমি বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিলোঁ। গতিকে ইয়াৰ পৰা আগন্তুক এক্সামবিলাকত ডেফিনেটলি কুৱেশ্যন সুধিব, গতিকে আপোনালোকে ভালদৰে গোটেই পইণ্টছবিলাক মনত ৰাখিব। তো ভিডিঅ'টিৰ পৰা নিশ্চয় আপোনালোকে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। তো এতিয়া ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।